বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা ৰূপামণি গড় আৰু এই অভিযানৰ নেতৃত্ব দিয়া পৰ্বতাৰোহী ভনিতা তিমুংপিক সম্বৰ্ধনা জ্ঞাপন গুৱাহাটীৰ জোৰপুখুৰীস্থিত শ্ৰী সত্য সাই সাধনা নিলয়ত জ্ঞাপন কৰা হয় এই সম্বৰ্ধনা জ্ঞাপন কৰে সত্য সাই সেৱা সংগঠনে উপস্থিত থাকে জ্যেষ্ঠ অধিবক্তা তথা অসম পৰ্বতাৰোহণ সন্থাৰ সভাপতি সত্যেন শৰ্মা অসম পৰ্বতাৰোহণ সন্থাৰ সম্পাদক মানস বৰুৱাৰ লগতে সত্য সাই বাল বিকাশৰ ছাত্ৰ ছাত্ৰীসকল দুইগৰাকী আমাৰ অসমৰ জীয়ৰীয়ে যি মহান কাম কৰি আহিলে মাউণ্ট এভাৰেষ্টৰ নিচিনা পৃথিৱীৰ সৰ্বোচ্চ শৃংগ আৰোহণ কৰি ঘূৰি আহিছে সুকলমে সুস্বাস্থ্যই সেইকাৰণে তেওঁলোকক আমি অভিনন্দন জনাইছোঁ ভনিতাৰ লিডাৰশ্বিপত এটা ইমান ডাঙৰ টীম এভাৰেষ্ট ক্লাইম্ব কৰি আহিলে আচলতে সুযোগ আৰু সুবিধা দুয়োটাই থাকিব লাগিব তাৰ ওপৰত থাকিব লাগিব নিজৰ ফিজিকেল ফিটনেছ নিজৰ শাৰীৰিক সক্ষমতা সুস্বাস্থ্য এই সকলোখিনি থাকিলে বিবেকে যদি ভালকৈ সহায় কৰে উইল পাৱাৰ ষ্ট্ৰং থাকে নিজে কৰিম বুলি ডিটাৰমাইন হ'ব পাৰে এনেকুৱা কাম আন ইউথেও কৰিব পাৰিব বা আন মানুহেও কৰিব পাৰিব আজিও সঁচাকৈয়ে বৰ উৎসাহজনক অতি শলাগিব লগা কথা গতিকে মই ভনিতা তিমুংপি আৰু ৰূপামণি গড়ক দুয়োকে অভিনন্দন জনাইছোঁ আৰু অসমৰ ছোৱালী ৰূপামণি গড়ে এভাৰেষ্ট ক্লাইম্ব কৰাৰ কাৰণে আমি আৰু ভনিতাই লিডাৰশ্বিপ লোৱাৰ কাৰণে দুয়োৰে কাৰণে আমি খুব